কংগ্ৰেছৰ ভোট বিভাজনেই কাল হল আপৰ কংগ্ৰেছৰ বাবেই ৰণত পৰিল কেজৰিৱাল চিচোদিয়া 13 সমষ্টিত কংগ্ৰেছৰ ভোটতকৈ কম জয়ী হোৱা ভোটৰ পাৰ্থক্য দুই দলৰ শীতল যুদ্ধত কি হ'ব ইণ্ডিয়া মিত্ৰজোঁটৰ ভৱিষ্যত কালি প্ৰকাশ পালে বহু প্ৰত্যাশিত দিল্লী নিৰ্বাচনৰ ফলাফল সুদীৰ্ঘ 27 বছৰৰ পাছত আপক হৰুৱাই দিল্লীত ক্ষমতালৈ আহিল বিজেপি কিন্তু এইবাৰ দিল্লী নিৰ্বাচনৰ ভোট বিভাজনক লৈ উঠিছে এক বৃহৎ প্ৰশ্ন কংগ্ৰেছৰ ভোট বিভাজনৰ বাবেই এইবাৰ দিল্লীত পৰাস্ত হ'ল আম আদমি পাৰ্টি 13টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰিলে বিজেপি আপৰ ভোটৰ ব্যৱধানতকৈ অধিক ভোট এই সমষ্টিবোৰৰ ভিতৰত প্ৰধানকৈ অৰবিন্দ কেজৰিৱালৰ নতুন দিল্লী সমষ্টি মনীষ চিচোদিয়াৰ জংপুৰা সমষ্টি সৌৰভ ভৰদ্বাজৰ গ্ৰেটাৰ কৈলাশ সমষ্টিও অন্যতম কংগ্ৰেছৰ ভোট বিভাজনেই যেন কাল হল এই সকল বাঘা বাঘা আপ নেতাৰ বাবে এই 13 সমষ্টিৰ ভোটৰ ব্যৱধানসমূহ হল কেজৰিৱালৰ নতুন দিল্লী সমষ্টিত বিজেপিয়ে লাভ কৰে 30,088টা ভোট বিপৰীতে কংগ্ৰেছে লাভ কৰে 4,568টা ভোট য'ত বিজয়ী ভোটৰ ব্যৱধান হল 4,089টা ভোট যদি আপ আৰু কংগ্ৰেছৰ ভোটৰ বিভাজন নঘটিলেহেঁতেন তেতিয়া হয়তো নতুন দিল্লীত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো সম্ভৱ নহলহেঁতেন একেদৰে মনীষ চিচোদিয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জাংপুৰা সমষ্টিত বিজেপিয়ে লাভ কৰে 38,859টা ভোট কংগ্ৰেছে লাভ কৰে 7,350টা ভোট নিকটৱৰ্তী প্ৰতিদ্বন্দ্বী মনীষ চিচোদিয়াক মাত্ৰ 675টা ভোটত হৰুৱাই বিজয় সুনিশ্চিত কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ঠিক একেদৰে গ্ৰেটাৰ কৈলাশ সমষ্টিটো বিজেপিয়ে লাভ কৰে 49,594টা ভোট কংগ্ৰেছে লাভ কৰে 6,711টা ভোট য'ত নিকটৱৰ্তী প্ৰতিদ্বন্দ্বীৰ সৈতে বিজেপিৰ প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান আছিল 3,188টা একেই দশা তিমাৰপুৰ বাদলি নাংলৈজাত মাদিপুৰ ৰাজিন্দৰ নগৰ কস্তুৰবা নগৰ মালভিয়া নগৰ ছত্তৰপুৰ সংগম বিহাৰ আৰু ত্ৰিলোকপুৰী সমষ্টিটো এই 13টা সমষ্টিত জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থী আৰু নিকটৱৰ্তী প্ৰতিদ্বন্দ্বীৰ মাজৰ ভোটৰ ব্যৱধান কংগ্ৰেছে লাভ কৰা ভোটতকৈ কম অৰ্থাৎ এই কথা স্পষ্ট যে আপৰ ভোট ভাঙিলে কংগ্ৰেছে মন কৰিবলগীয়া যে দিল্লীত বিজেপিৰ ভোট শ্বেয়াৰ বিগত কেইবাটাও নিৰ্বাচনত একেই আছে অৰ্থাৎ নিজৰ ভোট বেংক অক্ষত ৰাখিছে বিজেপিয়ে তদুপৰি এইবাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অন্য ৰাজনৈতিক দলৰ সহজে চকুত নপৰা কিছু ঠাইত সোমাই পৰিছিল উদাহৰণস্বৰূপে অকৰ্তৃত্বশীল কলনী বস্তি ইত্যাদি কিন্তু তাৰ বিপৰীতে আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ ভোট বেংকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল দলিত আৰু মুছলমানসকলেই আছিল দুয়োটা দলৰ কমন ভোট বেংক সেই দুই দলে এই ভোট বেংকৰ মাজত সোমাই যোৱাত তেওঁলোকৰ ভোট বেংক বিভাজিত হৈ পৰিল আৰু ইয়াৰ সুযোগ ল'লে বিজেপিয়ে ইয়াৰ পূৰ্বেও হাৰিয়ানা আৰু গোৱা নিৰ্বাচনতো একেই পৰিস্থিতি দেখা গৈছিল হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল 39.09% ভোট বিজেপিয়ে লাভ কৰিছিল 39.94% ভোট আৰু আপে লাভ কৰিছিল 1.79% ভোট সেই সময়ত আপে ইণ্ডিয়া মিত্ৰজোঁটৰ হৈ মিত্ৰতা স্থাপন কৰা হলে হাৰিয়ানা ইণ্ডিয়া মিত্ৰজোঁটৰ দখলতে থাকিলহেঁতেন কিন্তু আপে ইণ্ডিয়া মিত্ৰজোঁট প্ৰত্যাহাৰ কৰি অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে এই পুতক তুলিবলৈ কংগ্ৰেছেও দিল্লীত একেই পন্থা গ্ৰহণ কৰিলে বুলি এতিয়া চৰ্চা চলি আছে দুই দলৰ মাজত চলি থকা এনে শীতল যুদ্ধই আন এটা বিষয় প্ৰাসংগিক কৰি তুলিছে কি হ'ব ইণ্ডিয়া মিত্ৰজোঁটৰ কি হ'ব মিত্ৰজোঁটৰ ভৱিষ্যত আগন্তুক দিনত নিজৰ দলীয় অহামিকা ত্যাগ কৰি দুই দলে ঐক্যবদ্ধ হৈ বিজেপিক প্ৰতিৰোধ কৰিব পাৰিবনে লক্ষণীয় হ'ব অনাগত সময়তহে নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট